আমি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টৰ যিসকল মেনেজাৰ বা সিকিউৰিটি ইনচাৰ্জক মতা হৈছিলে আৰু বহুতে তেওঁলোকৰ আসল মানুহজন অহা নাই তেওঁলোকে লগৰ ডেপুটি কাৰবাক পঠাইছে যদি কাৰোবাৰ বিশেষ ব্যক্তিগত কাৰণত বা প্ৰফেশ্যনেল কাৰণত তেওঁ কৰবাত যাব লগা হ'ল তেতিয়াহ'লেতো ভাল কথা কিন্তু যদি কোনোবাই খুব লাইটলি লৈছে এই প্ৰশাসনৰ এইখিনি ইনষ্ট্ৰাকশ্যন তেতিয়াহ'লে মই তেওঁলোকলৈ এটা কথা তেওঁলোকক জনাব বিচাৰোঁ যে কেতিয়াবা যদি ভগৱানে নকৰক কেতিয়াবা যদি কিবা অঘটন হয় বা কিবা ঘটনা ঘটে তেতিয়াহ'লে যিজন ব্যক্তিয়ে ঘটনা সংঘটিত কৰে সেই ব্যক্তিৰ লগতে আইনগতভাৱে কিন্তু সেই য'ত ঘটনাটো হয় তেওঁলোকো কেতিয়াবা লায়েবল হয় যদিহে তেওঁলোকে যিখিনি কাৰ্য ব্যৱস্থা হাতত ল'ব লাগে সেইখিনি নলয় গতিকে মই সকলোকে এইটো এপিল কৰিছোঁ যে আপোনালোকৰ ফালৰ পৰা যিখিনি আপোনালোকে কাৰ্য ব্যৱস্থা নিৰাপত্তাজনিত কাৰণত ল'ব লাগে সেই ব্যৱস্থাখিনি যাতে হাতত লয় যাতে আপোনালোকৰ নিজৰ আৰু ৰাইজৰ নিৰাপত্তা নিশ্চিত হয় আমি ৰেগুলাৰলি এনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যন আমি চলাই থাকিম বিভিন্ন আমাৰ যিখিনি এনেকুৱা ধৰণৰ এষ্টাব্লিছমেণ্ট আছে আজি আমি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টখিনিক মাতিছিলোঁ আমি নেক্সট পৰ্যায়ত এনেকৈ হোটেলৰ লগত হস্পিটেলৰ লগত আৰু যিখিনি পাব্লিক ট্ৰান্সপৰ্ট টেক্সি অ'নাৰ্ছ এছ'চিয়েশ্যন তাৰপিছত ৰেপিডো অ'লা উবেৰ এইসকলৰ লগত আমি পৰ্যায়ক্ৰমে আমি আলোচনাত মিলিত হ'ম যদি তেওঁলোকৰ এনেকুৱা গাইডলাইন ফ'ল' নকৰাৰ কিবা প্ৰমাণ পোৱা যায় তেতিয়াহ'লে প্ৰশাসনে যিখিনি আমাৰ আইনগত ব্যৱস্থা আছে সেই ব্যৱস্থা লয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত